তো ইয়াত বহুত মানে পাৰ চৰাই আৰু ইফালে বাজিঘৰ বাট আছে, মানে বহুত হাল্লা হৈ আছে। তো ইয়াত ময়ো বেছি জোৰে জোৰে কথা ক'ব নোৱাৰিম, সেইকাৰণে ভইচটো পিছত দি আছোঁ। তো আপোনালোকক চৰাইবিলাক দেখুৱাই আছোঁ। তো এইখিনি দেখা পাই আছে মানে ফেণ্টেল পিজন, এইটো ইণ্ডিয়ান ফেণ্টেল পিজন বুলি কয়। মানে দেখাত বহুত ধুনীয়া ময়ূৰা চৰাইৰ নিচিনা, মানে পাখাবিলাক মেৰাই থাকে। বৰ্তমান অলপ ঠাণ্ডা, তো ঠাণ্ডা দেখা পাইছে, পাখাবিলাক অলপ মানে মেৰাই দিয়া নাই। আৰু তাতে পোৱালি জাগিছে, কিন্তু খোলাত অলপ অসুবিধা হয়, সেইকাৰণে বাহিৰৰ পৰা দেখুৱাইছোঁ। আৰু কেমেৰাটো অলপ মানে ব্লাৰ হৈ গৈছিল, ইয়াত খুলি মই দেখুৱাই আছোঁ। তো ইয়াতো চাওক বহুত ধুনীয়া, যিটো ইয়াত হৈছে জাৰ্মান অল্ড পিজন বুলি কয়, মানে কিবা ফেঁচা আকৃতিৰ, সেইকাৰণে এইটো অল্ড পিজন বুলি কয়। এইটো দেখা পাইছে পোৱালি জাগিছে, দুটা আছে ইয়াত পোৱালি। আৰু ইয়াত আছে গ্ৰে ফেণ্টেল পিজন, এইটো গ্ৰে কালাৰ হয়, মানে ক'লা নহয়, কিন্তু দেখাত ক'লা দেখা পায়, কিন্তু ক'লা নহয়। আৰু এয়া দেখা পাইছে কিমান সুন্দৰ ধুনীয়াকৈ মানে পাখাবিলাক মেৰাই থাকে চাওক। তাতেও কণী পাৰিছে, দুটা কণী আছে, এইটো পোৱালি জগাৰ সময় হৈছে। আৰু তো দেখা পাইছে কিমান ধুনীয়াকৈ মানে ইয়াৰ পাখাবিলাক মেৰাই থাকে, দেখাত বহুত মৰম লগা, ভাল লগা। তো বহুত আছে, এই ওপৰতো আছে গ্ৰে কালাৰ, এইটো ফেণ্টেল। তো পাৰ চৰাই বহুত ধৰণৰ পাৰ চৰাই আছে। আৰু ইফালে আছে আপোনাৰ কোকাটিয়েল বাৰ্ড আছে, এইটো এটা আছে, কিন্তু ইয়াৰ বৰ্তমান পোৱালি হোৱা নাই। আৰু এইটো চাওক গ্ৰে কালাৰ হয়, এইটো লাইট দি আছে কাৰণে মানে ফটোবিলাক সিমান ক্লিয়াৰ অহা নাই। আৰু সিফালে আছে আপোনাৰ মানে কোকাটিয়েল, চাওক অলপ জুম কৰি দেখাইছোঁ, সেইটো মানে অলপ দূৰত হয়, জুম কৰি দেখাইছোঁ। পোৱালিবিলাক মানে চিল্লাই আছে চবে। আৰু আমাৰ ইফালে আছে আৰু বাজিঘৰ বাৰ্ড, মানে এইটো দেখা পাইছে বাজিঘৰ বাৰ্ড ছেটআপ। আৰু ভাটৌ চৰাই আছে, এনে দুটা পুহি আছে, এনে পোৱালি দিছিলে এজনে, সেইকাৰণে দুটামান আছে বৰ্তমান। আৰু ইফালে তো ইয়াত আছে বাজিঘৰ বাৰ্ডৰ ছেটআপ। তো দেখা পাইছে, এইটো বাহিৰৰ পৰা দেখুৱাইছোঁ, বৰ্তমান ভিতৰত যোৱা নাই। পিছত আৰু এটা ভালকৈ ভিডিঅ' বনাই আপোনালোকক দেখুৱাই আছোঁ।